নমস্কাৰ এটি গুৰুত্বপূৰ্ণ আপডেট আহিছে আপোনাৰ হায়াৰ সেকেন্ডাৰী এডমিশনক লৈ যিসকল ক্যান্ডিডেটে আপোনাৰ মেট্ৰিক পাছ কৰি হায়াৰ সেকেন্ডাৰীত এডমিশন ল'বলৈ দৰ্পণ যিটো পোৰ্টেল তাতে যদি এপ্লাই কৰিছিল এটা বহুতৰ প্ৰশ্ন আহিছে যে কলেজৰ পৰা বা স্কুলৰ পৰা আমাক এডমিশন অফাৰ কিয় পঠোৱা নাই বা কেনেকৈ পঠিয়াব আমি কেনেকৈ একসেপ্ট কৰিব পাৰিম এটা বহুতে সুধি আছে মোক প্ৰায়ভাগে সুধি আছে যে এডমিশন অফাৰ শ্ব হৈছে এইটো একাউণ্ট মই আপোনালোক দেখুৱাইছোঁ ইয়াতে দুখন স্কুলে এডমিশন অফাৰ পঠাইছে কিন্তু এটা ক্যান্ডিডেটজনে এপ্লাই কৰিব পৰা নাই আসলতে হৈছে কি সাৰ্ভাৰৰ প্ৰবলেম নে ইনষ্টিটিউটে এইটো এলাউ কৰি দিয়া নাই আসলতে হৈছে কি সবিশেষ মই আপোনালোকক জনাম এইটো ভিডিঅ'ত তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু সকলোকে স্বাগতম জনাইছোঁ আমাৰ বিশ্বাসী বন্ধুৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ যিসকল বন্ধু বান্ধৱী আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে আপোনালোকে আমাৰ চেনেলটো বিনা সন্দেহে সাবস্ক্ৰাইব কৰি থৈ দিয়ক কাৰণ বিশ্বাসী বন্ধু আপোনালোকে অতি ভাল আৰু দৰকাৰী ভিডিঅ'সমূহ পাই থাকিব তো বন্ধু বান্ধৱীসকল এটা কথা যিসকল ক্যান্ডিডেটে এই প্ৰবলেমটো ফেস কৰিছে আসলতে আগতে এই প্ৰবলেমটো দেখা দিয়া নাছিল বহুতে কৈ আছে যে এইটো সাৰ্ভাৰ প্ৰবলেম হ'ব পাৰে একচুয়ালি মই আপোনালোকক জনাবলৈ পাই খুশি যে এইটো সাৰ্ভাৰ প্ৰবলেম নহয় আপোনালোকে যদি নাজানে মই কৈ দিছোঁ আপোনাৰ দৰ্পল যিটো বিভাগ মই তাতে কল কৰি এই প্ৰবলেমটোৰ কথা সুধিছিলোঁ যে যিটো ক্যান্ডিডেট আছে ক্যান্ডিডেটে কি কৰিছে এডমিশন অফাৰ এডমিশন আপোনাৰ এপ্লাই কৰিছিল দৰ্পণ পোৰ্টেলত তাৰ পিছত যিখন স্কুলত তেওঁলোকে এপ্লাই কৰিছিল সেই স্কুলৰ এগেইনষ্টত তেওঁলোকে আপোনাৰ এডমিশন অফাৰ আহিছে আগতে এডমিশন অফাৰ আহোতে কি হৈছিল আগতে যেতিয়া এডমিশন অফাৰ দিছিল তেতিয়া ধুনীয়াকৈ কংগ্ৰেচুলেশ্যন বুলি শোক কৰিছিল কিন্তু এতিয়া আপোনালোকক মই দেখুৱাই দিছোঁ ইয়াতে মই আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে চাওক ইয়াতে কোনো ধৰণৰ কংগ্ৰেচুলেশ্যন শো কৰা নাই কিয় শো কৰা নাই কাৰণ তো মই আপোনালোকক কৈ আছোঁ ইয়াতে চাওক এখন স্কুলে একসেপ্ট কৰা নাই কিন্তু দুখন স্কুলে একসেপ্ট কৰিছে কিন্তু সেই দুখন স্কুলৰ একসেপ্ট কৰা মই আপোনালোকক দেখুৱাই আছোঁ ক্যান্ডিডেটজন মঙ্গলদৈ হয় সো আপোনাক দেখুৱাই দিছোঁ এইখন স্কুলে একসেপ্ট কৰিছে মানে এইখন স্কুলে আপোনাৰ অফাৰ পঠাইছে কিন্তু এটা কথা হ'ল যে অফাৰ পঠোৱাৰ পিছত ইয়াতে একসেপ্ট কৰা কোনো ধৰণৰ অপচন শো কৰা নাই এটা এই অপচনটো কেতিয়া শো কৰিব বা কিবা প্ৰবলেম হৈছে নেকি আমাৰ দৰ্পণ বিভাগৰ পৰা জনোৱা মতে যে তেওঁলোকে ওয়েট কৰিব দিছে 20 তাৰিখৰ পিছত এই একসেপ্ট অপচনটো আহিব বুলি তেওঁলোকে কৈছে কিন্তু একচুয়ালি এইটো আগতে প্ৰবলেম দেখা দিয়া নাছিল আগতে আপোনাৰ সময় থাকোতে যেতিয়া একসেপ্ট আপোনাৰ অফাৰ পঠাইছিল তেতিয়া ক্যান্ডিডেটজনে একসেপ্ট কৰিব পাৰিছিল কম দিনৰ ভিতৰত আৰু ইয়াতে কি ধুনীয়াকৈ কংগ্ৰেচুলেশ্যন বুলি আহি গৈছিল গতিকে আপোনালোকে যদি ইয়াতে একসেপ্ট কৰিব পৰা নাই তেনেহলে ওয়েট কৰক আপোনালোকে 2 দিন ওয়েট কৰক তাৰ পিছত একসেপ্টটো নিশ্চয় আহিব নহলে যদিহে নাহে তেনেহলে আপোনালোকে যিখন ইনষ্টিটিউট আছে তাতে কল কৰিব যে মই একসেপ্ট কৰিব পৰা নাই মোৰ প্ৰবলেম এটা হৈছে আপোনাৰ বুলি নহয় সকলোৰ প্ৰবলেম হৈছে এটো নিশ্চয়কৈ ঠিক কৰি দিব দৰ্পণ বিভাগে কিন্তু একচুয়ালি আমাক যেটো ইনষ্টিটিউট চাই সেই ইনষ্টিটিউটক কল কৰি খুদিছিল যে তেওঁলোকে কৈছে আমি অফাৰ পঠাইছো আপোনালোকে একসেপ্ট কৰি লওক কিন্তু যেটা ক্যান্ডিডেট জনে একসেপ্ট কৰিব বিচাৰিলে তেওঁলোকে কোনো ধৰণৰ অপচন ইয়াতে শো কৰা নাই বা একসেপ্ট কৰিব পৰা নাই গতিকে দৰ্পণ বিভাগৰ যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকক মই অনুৰোধ কৰিছো ইয়াৰ সলিউশন এটা দিয়ক যাতে ক্যান্ডিডেটবোৰে হাৰাশাস্তি নাখায় কাৰণ আপোনালোকে কোৱা মতে দৰ্পণ বিভাগৰ থ্ৰুদি এডমিশন হয় যেহেতু এডমিশনৰ ডেট একদম ওচৰ চাপি আহিছে বহুতো ক্যান্ডিডেটৰ মাথা মানে কিছুমানৰ বেয়া হৈ গৈছে সেই কাৰণে মই অনুৰোধ কৰিছো অতি সোনকালে এই যেটো প্ৰবলেম হেতু আপোনালোকে ঠিক কৰি দিয়ক আৰু ইয়াতে আপোনালোক ক্যান্ডিডেট সকলক কৈছো যদি হে শো নকৰে 20 তাৰিখৰ পিছত তেনেহলে লগে আপোনালোকে ইনষ্টিটিউটত যাওক তাতে কক যে আপোনালোকে অফাৰ পঠাইছিল আমি অফাৰটো একসেপ্ট কৰিব পৰা নাই গতিকে মোক এডমিশন কৰি দিয়ক তেতিয়াহলে কোনো প্ৰবলেম নাই সো ভিডিওটো ভাল পালে যদি লাইক কমেন্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব এনেকুৱা ধৰণৰ দৰকাৰী ভিডিঅ'লৈ আমি সদায় আহিম সদায় থাকিম জয় হিন্দ জয় অসম